ভিডিঅ'টোত এই হালধীয়া ফুলবোৰ দেখি কোনোবাই হয়তো চিনি পাবও পাৰে, কোনোবাই নাপাবও পাৰে। এইবোৰ হৈছে গমাৰি ফুল। এতিয়া এইটো সময়ত ফুলি থাকে আৰু এইবোৰ বুটলি পেলাই আমি ভাজি খাব পাৰোঁ। ভাজোতে লগত ডিম এটা মিলাই দিব লাগে। এনেই তেলত পিঁয়াজ, আদা, ৰচুন, জলকীয়া দি এইদৰে ভাজিলে হয়, খাবলৈ বহুত ভাল হয়। ঢেকীয়া, বিলাহী আৰু সৰু মাছৰ লগত জোল বনাইছিলোঁ। আগতে মাহঁতে ঢেকীয়া আৰু মাছৰ জোল বনায় আৰু ইয়াৰ লগত দাইল নিদিয়ে। প্ৰথমতে ঢেকীয়াখিনি উতলা পানীত দি উতলাই থাকে আৰু বিলাহীকেইটা দি নমোৱাৰ অলপ আগত মাছকেইটা দি দিয়ে। তেতিয়া খাবলৈ ভাল লাগে, মাছৰ গোন্ধটো ধুনীয়াকৈ ওলাই যায়। মাছখিনি ফ্ৰাই কৰি ল'লে গোন্ধটো কম ওলায়। আমি আৰু এটা পদ্ধতিত বনাব পাৰোঁ। কেৰাহীত এনেই তেল নামমাত্ৰ অকণমান দি ঢেকীয়াখিনি অলপ লেৰেলাই ল'ব লাগে, নিমখ হালধি দি দিব লাগে। তাৰপিছত তাত উতলা পানী দি ভালদৰে উতলিবলৈ দিব লাগে। ঢেকীয়াখিনি আধা সিজা হোৱাৰ পিছত কণ বিলাহীকেইটা তাতে দি দিব লাগে আৰু নমোৱাৰ অলপ আগে আগে আমি সৰু মাছকেইজনী তাত পেলাই দিব পাৰোঁ। কিন্তু মাছখিনি ফ্ৰাই কৰি ল'ব নালাগে, এইদৰেই দিব লাগে। যেতিয়া মাছখিনি ভালদৰে সিজে তেতিয়া নমাই থ'ব লাগে।